তৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে ফেচবুক যোগে আৰু তেওঁ কৈছে যে এইবাৰ হয়তো একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নহ'ব পাৰে কাৰণ আমি দেখিলো একাদশ শ্ৰেণী অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাক লৈ বিভিন্ন খেলিমেলি হ'ল প্ৰশ্নকাকত ফাদিল হ'ল প্ৰশ্নকাকতৰ কি ভুল আৰু বহুখিনি কথা প্ৰশ্নকাকত ফাদিলক লৈ বিতৰ্কৰ সূত্ৰপাত হ'ল তাৰ পাছত প্ৰথমে কেইবাটাও পৰীক্ষা পিছুৱাই দিয়া হৈছিল তাৰ পাছত আকৌ এতিয়া পৰীক্ষা পিছুৱাই দিয়াৰ পাছত বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে ফেচবুক লাইভ যোগে ঘোষণা কৰিছে আমি পুনৰ কৈছো মুখ্যমন্ত্ৰীৰ আমি মন্তব্য শুনাম ফেচবুক লাইভত কি কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে দুটামান কথা যে একাদশ শ্ৰেণীৰ পৰীক্ষা এবাৰ অনুষ্ঠিত নহ'ব পাৰে শিক্ষা বিভাগ আৰু বোৰ্ডক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে এইচএছ পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে এইখিনি কথা উল্লেখ কৰা হৈছে যেহেতু চূড়ান্ত পৰীক্ষা অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষা চূড়ান্ত পৰীক্ষাৰ কথা ইয়াত আহি পৰিছে আৰু লগতে আন কেতবোৰ কথাও জড়িত হৈ পৰিছে শিক্ষা বিভাগ আৰু বোৰ্ডক মুখ্যমন্ত্ৰীয়ে এই বিষয়টো চোৱাচিতা কৰাৰ বাবে আহ্বান জনাইছে আৰু এই বিষয়টো চাই চিতি অতি সোনকালে সিদ্ধান্ত ল'ব বুলি সদৰি কৰিছে মানে এইবাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হয়তো নহ'ব পাৰে সেই ইংগিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে মানে এইবাৰ হয়তো পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ তেওঁলোকক হয়তো উত্তীৰ্ণ কৰাই দিয়া হ'ব পাৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ সেইটো হয়তো হ'ব পাৰে তেনেধৰণৰ এটা সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে নিজে সেইখিনি কথা সদৰি কৰিছে হয়তো তেওঁলোকক কোনো ধৰণৰ এতিয়া পৰীক্ষা নিদিয়াকৈ দ্বিতীয় বৰ্ষলৈ উন্নীত কৰাই দিয়া হ'ব আৰু পাছত তেনেধৰণে এই বৰ্ষৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে কাৰণ প্ৰশ্নকাকত খেলিমেলি প্ৰশ্নকাকতৰ বিভ্ৰান্তি প্ৰশ্নকাকত ফাদিল এই বিষয়বোৰক লৈ এনেও ছাত্ৰ সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে অভিভাৱকসকলো কিছু পৰিমাণে অসন্তুষ্ট আৰু এতিয়া আকৌ পৰীক্ষা পিছুৱাই দিয়াৰ লগে লগে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথা আহি পৰিল তাৰ পাছত বহাগ বিহুৰ কথা আহি পৰিল তাৰ পাছত আকৌ তাৰ পাছত লাহে লাহে আন কেতবোৰ কথা আহি পৰিব তেওঁলোকৰ শিক্ষাবৰ্ষৰ বহুমূলীয়া সময়ৰ কথা আহি পৰিব সেই বহুমূলীয়া সময়ৰ কথাটো লক্ষ্য ৰাখি হয়তো এবাৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ তেওঁলোকক উত্তীৰ্ণ কৰাই দিয়া হ'ব পাৰে সেই কথাটোৱে মুখ্যমন্ত্ৰীয়ে ইংগিত হিচাপে প্ৰদান কৰিছে নিজৰ ফেচবুক লাইভত আমি মুখ্যমন্ত্ৰীৰ বক্তব্য শুনাইছো মুখ্যমন্ত্ৰীৰ সেই বক্তব্য আপোনালোকে মন দি শুনক আৰু এই মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকৰ বাবে আগবঢ়াই এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছো যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশ মান শ্ৰেণীৰ তিনিখন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ সেকেন্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মেত আমি অনুষ্ঠিত কৰো লৰা ছোৱালী বিলাকো টেনচনত থাকিব আৰু তেওঁলোকে দ্বাদশ মান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশ মান শ্ৰেণীৰ তিনিখন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ সেকেন্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয়
দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশমান শ্ৰেণীৰ তিনিখন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশমান শ্ৰেণীৰ তিনিখন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম